আমি মানে ভাৰ্মি বেড পাই যে ভাৰ্মি বেডতো বনাব পাৰোঁ বা এনেকৈ কাৰ্টুনতো বনাব পাৰোঁ। বেডটো আমাৰ সৰু হৈছে। আমি এতিয়া মাছৰ কাৰ্টুনো বনাইছোঁ। মাছৰ কাৰ্টুন মানে চাইডত অকণমান চাইডত মানে অকণ ফুটা এটা কৰি ল'ব লাগে আৰু সেইফালে ফুটা কৰা চাইডে পিনে মানে অলপ এনেকৈ হেৰি হ'ব লাগে, ডাউন হ'ব লাগে, মানে পানীটো ওলাই যাব কাৰণে তাত পৰিব মানে। তাৰপিছত আমি প্ৰথমতে ইয়াত দিছোঁ যে এইটো আমি এতিয়া তলত এইটো দিছোঁ বালি দিছোঁ। এইটো বালি ন, যদি বালিটো দিলেও হয় বা নহ'লে আমি ধান খেৰ দিলেও হয়, নহ'লে আমি যে বায়ুচাৰ যে বনাইছিলোঁ যিটো চাৰ্কলটো সেইটো দিলেও হয়। মানে এইটো তলত কিয় দিব লাগে, যেতিয়া মানে এয়া ফিল্টাৰ হয়, মানে যেতিয়া কেঁচুটোৱে ইয়াত পাচাব কৰি দিয়ে যে ফিল্টাৰ হৈ পেলাই মানে তাত পৰেগৈ, তাত পৰিবলৈ। তাৰপিছত আমি ইয়াত এইটো দিলোঁ নহয়, তাৰপৰা ইয়াত আমি 3 ইঞ্চি আমি হেৰি দিব লাগিব, শুকান গোবৰ দিয়ক, শুকান গোবৰ দিব লাগিব। ফোনতকৈ দামী আছে। টাউনৰ মানুহেতো কিনি নিয়ে ন। এইটো আমি দি দিলোঁ ইয়াত। ইয়াৰ ওপৰত আমি যে এই মেটেকা মানে অলপ মেটেকাটো উঠাই দি পেলাই অলপ শুকাই যাওঁ, মেটেকাটো দিলোঁ। এতিয়া আমাৰ মেটেকা নোহোৱাৰ বাবে আমি কি দিছোঁ এতিয়া এই গছপাত খাবলৈ ভাল পায়। এইখিনি মানে কেঁচু আহাৰ, কেঁচুৰ আহাৰ, আহাৰৰ পৰা সাৰ হ'বগৈ। আৰু যে ইয়াত এই চেগুন পাত যে আনিছোঁ, চেগুন পাত ইয়াত নিদিব, কিয় মানে কেঁচুটো কোমল নহয় জানো, চেগুন পাতটোৱে মানে কি হ'ব, চেগুন পাত বাঁহ পাত এইবিলাক পাত নিদিব। তাৰপিছত আকৌ ইয়াত দিব লাগিব আৰু ইয়াত এটা আকৌ গোবৰ, আকৌ আমি কিনি আনিছোঁ গোবৰ চাপৰ মানে আগত দিছে না। আমি ইয়াৰ কেঁচুও দিব পাৰোঁ। ইয়াত আকৌ গোবৰ দিব লাগিছে। এতিয়া আমাৰ গোবৰটো কম হোৱাৰ কাৰণে গোবৰটো পাতটো দি দেবে, ইয়াত মানে আমি অলপহে দিছোঁ, আপোনালোকে সৰহ দিব গোবৰটো ভাত খোৱাকৈ আৰু সেই কি কৰিম বাৰু। ঘৰতে পাচলি থলিবিলাক ইয়াতে পেলাই দিব পাৰিব। পাচলি ছাগলী কেঁচুৰ পলিথিনটো ক'লা পলিথিন এটা থৈছে কেঁচু। ক'ত গ'ল কেঁচুটো? ক'ত গ'ল? ক'লা এইফালৰ পৰাও আমি কিবা এটা সেইটো কাৰণে সুবিধা। মানে বহলটো 3 ফুট ৰাখি লম্বাটো বেছিও কৰিব পাৰি। মানে জাগা থাকিলে আমি ডাঙৰ কৰি বনাব পাৰি, জাগা যদি নাথাকিলে আমি দীঘলটো পাৰি, বহলটো 3 ফুট ৰাখিলে ভাল আৰু। মাজত আমি ভিতৰত আমি শুকান পাত পিছত আমি শুকান গোবৰ দি পিছত আকৌ অকণমান টপ চয়েল দিব লাগিব। টপ চয়েল দি পিছত ফুট চাই অকণমান ছটিয়াই দিব লাগিব। ফুট চাই ছটিয়াই দি শুকান পাত অকণমান দি পানী অকণমান বীজটো লগাব লাগিব। কি বীজ লগাব মানে যোনটো বীজ আপোনালোকে লগাব পাৰে, জলকীয়াও লগাব পাৰিব বা লাই শাক
কৰিব পাৰিব বা পৰিও লগাব পাৰিব মানে আপোনালোকে যিমান পুলি আছে তাত ৰুব পাৰিব বা পুলি যদি আপোনালোকে বা লগাবও পাৰে পুলি বা ইয়াৰ পৰা গধূলি ল'ব পাৰিব বা নাৰ্চাৰী কৰিব পাৰিব ফুড চাইডটো দিব লাগিব মানে আমাৰ হেৰি